চাওক অতুল বৰা ডাঙৰীয়া প্ৰথমে জনাব লাগে যে অগপ দলৰ কৰ্মীখিনি ক'ব লাগে যে এয়া অগপ দলৰ অন্তিম নিৰ্বাচন। যিদৰে তেওঁ বিজেপি দলৰ লগত হাত মিলাই আছে, দলৰ মানে যে স্বাৰ্থ নেওচি আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি কয় সেইখিনিয়ে কৰিছে। তাৰ বাবে অগপ দল যোৱা 10টা বছৰত আৰু শক্তিশালী হ'ব লাগে। কিন্তু প্ৰথমবাৰ মই দেখা পালোঁ যে এটা দল যি চৰকাৰত আছে কিন্তু 10 বছৰত আৰু শক্তিশালী হোৱা নাই আৰু দুৰ্বল হৈ গ'ল। আৰু এই নিৰ্বাচনৰ পিছত যে দলটোত থাকিব নে নাথাকে আমি ক'ব নোৱাৰোঁ। এনেকুৱা দল মই দেখা নাই, এনেকুৱা দলৰ নেতৃত্ব দেখা নাই যে শাসনত থকাৰ পিছতো নিজকে আৰু দুৰ্বলহে কৰিলে, নিজকে নিজৰ ভৰিৰ ওপৰত গচকি দিছে। তো সেইকাৰণে তেখেতৰ যে কিবা আমি দলৰ ক্ষেত্ৰত যে পৰামৰ্শ ল'ব লাগে মই নাভাবোঁ।